জয় হিন্দ বন্ধুসকল, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ। পুনৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, মই ভবা নাছিলোঁ আচলতে এনেকুৱা কৰিম বুলি। বিয়াটো পাতিলোঁ, এতিয়া আপোনালোকে আহিব আৰু ডেটটো মই ঠিক কৰা নাই, বিয়াৰ মানে খানাৰ ডেটটো মই ঠিক কৰা নাই এতিয়ালৈকে। আপোনালোকক নিশ্চয় জনাম। ইমান দিনৰ আমাৰ ভালপোৱা মৰম চেনেহ, তো ইমানখিনি কষ্ট, ইমানখিনি ছাপৰ্টো কৰিছিল, মোৰ ইমানখিনি কষ্ট ছাপৰ্ট কৰিছিল মোক, ইমানখিনি আজি মোটামুটি প্ৰায় হ'ল, বহু বছৰে হ'ল। গতিকে আপোনালোকে প্লিজ বেয়া নাপাব, তেনেকুৱা হৈ গ'ল আৰু। তো ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি। আপোনালোকে আহিব। আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি ষ্টেপ বাই ষ্টেপ জনাব বিচাৰিছোঁ। মানে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একদম শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা গম পাব। এতিয়া কথাটো হ'ল যে আপোনালোকে যদি অসম পুলিচৰ ফিজিকেল টেষ্ট যিহেতু পাছ কৰিছে, ৰিটাৰ্ণ এক্সামৰ কাৰণে তৈয়াৰী কৰিছে, তেতিয়াহ'লে এইটো ইনষ্টাগ্ৰামৰ নাম আহি আছে, আপোনালোকে ইয়াতে মোক ফ'ল' কৰি ল'ব। কাৰণ তাত কিছুমান কুৱেশ্যন এনচাৰ দি থকা হৈছে, আপোনালোকে তাত চাব পাৰিব আৰু আপোনালোকৰে ভালেখিনি হেল্পফুল হ'ব। এতিয়া কথাটো হ'ল যে মই মানে এনেকুৱাকৈ ভবা নাছিলোঁ। যোৱাকালি মই এনেকুৱাকৈ লৈ আহিব লগা হ'ল। তো মই এনেকুৱাকৈ ভবা নাছিলোঁ আনিম বুলি, কেতিয়াও ভবা নাছিলোঁ এনেকুৱা মোৰ লগত ঘটনা হ'ব বুলি। গতিকে বেয়াও লাগি আছে, ভালো লাগি আছে। নতুন জীৱনৰ এটা সেইফালে আৰম্ভণি। আপোনালোকে এনেদৰে মোক সদায় ছাপৰ্ট কৰি থাকিব আৰু আপোনালোকৰ আগত এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ৰিলেটেড চাকৰি খবৰসমূহ সদায় আপডেট দিবলৈ চেষ্টা কৰিম। মানে অফিচিয়েলিভাৱে যিমানখিনি মানে আপডেট আহে, তো আপোনালোকক নিশ্চয় দিবলৈ চেষ্টা কৰিম। চৰি বন্ধুসকল, একদমেই চৰি। আপোনালোকে সঁচাকৈ বুলি ভাবিছিলে নেকি? কোনে সঁচাকৈ বুলি ভাবিছিলে? মানে সঁচাকৈ মই বিয়া পাতিলোঁ, কোনে ভাবিছিলে? আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আপোনালোকে এইখিনি কথা নিশ্চয় গম পালে। আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো ইয়ালৈকে চাইছে তেতিয়াহ'লে এটা লাইক কৰক আৰু যিমান পাৰে সকলো বন্ধুৰ শ্বেয়াৰ কৰক।